Welcome back to my YouTube channel. মই জোসেফ আপোনাক স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লে। আশা কৰিছো সকলোৰে খবৰ ভাল। আজি আমি কথা পাতিম মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি অনলাইন এপ্লিকেশন প্ৰচেছৰ বিষয়ে। তো যদি আপোনাৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে ওচৰত থকা বেলটো টিপি দিব যাতে আপোনাৰ ওচৰত এনেকুৱা নটিফিকেশ্যনবিলাক সোনকালে পায়। চ' বেছি পলম নকৰি ভিডিঅ'টোলৈ যাওঁ। ইয়াতে দিয়া আছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি অনলাইন এপ্লিকেশন প্ৰচেছ ফৰ student of class 11 and class 12 who are eligible for the Mukhyamantri Nijut Moina Ashani MMNMA are required to submit their application online through the Darpan portal. তো ইয়াতে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিটোৰ কাৰণে অনলাইন আহি গৈছে। ইয়াত যিটো ষ্টুডেণ্ট ক্লাছ 11 আৰু 12ত বৰ্তমান পঢ়ি আছে আৰু যোনে এলিজিবল হয় মুখ্যমন্ত্ৰী নিযুত মইনাটোৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব। অনলাইন পৰ্টেল লিংকটো ইয়াত দিয়া আছে। তো ইয়াতে ফাৰ্ষ্টত আপুনি লগ ইন কৰিব লাগিব এপ্লাই নিযুত মইনা আঁচনি ফৰ ক্লাছ 11 ষ্টুডেণ্ট ইউজ ইয়ৰ এক্সিটিং দৰ্পণ লগ ইন। তো ইয়াতে যদি আপুনি এডমিশ্যন কৰিব বিচাৰে দৰ্পণটো এপ্লাই কৰিব নিযুত মইনা আঁচনিটো এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে আপোনাৰ যেতিয়া দৰ্পণ অনলাইন কৰিছিলে, যেতিয়া নতুনকৈ এডমিশ্যন লৈছিলে তেতিয়া দিয়া মোবাইল নাম্বাৰটো আৰু ডেট অফ বাৰ্থ লগতে 6 ডিজিট পিন নাম্বাৰটো দি লগ ইন কৰি ল'ব। আৰু ক্লাছ 12 ষ্টুডেণ্টৰ কাৰণে লগ ইন ইউজিং ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এণ্টাৰ ইয়ৰ ডেট অফ বাৰ্থ, এণ্টাৰ দ্য ডিফল্ট পাছৱৰ্ড 123456। তো ইয়াতে দিয়া আছে আপুনি ফাৰ্ষ্টত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব। আপোনাৰ যিটো HSS ফাৰ্ষ্ট ইয়েৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব আৰু লগতে ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব আৰু ইয়াতে ডিফল্ট পাছৱৰ্ডটো দিব 123456। তো এপ্লাই ফৰ নিযুত মইনা আঁচনি আফটাৰ ছাকচেছফুল লগ ইন। তো ইয়াতে ছাকচেছফুলি লগ ইন হোৱাৰ পাছত তো এপ্লাই নিযুত মইনা আঁচনি স্কিমত যাব আৰু কেয়াৰফুলি এণ্টাৰ আপডেট অল দ্য ৰিকুৱাৰ্ড ইনফৰমেশ্যন ইন দ্য এপ্লিকেশ্যন ফৰ্ম, চেক অল ডিটেইলছ কেয়াৰফুলি বিফৰ ছাবমিটিং দ্য ফৰ্ম। তো ইয়াতে নিযুত মইনাটো এপ্লাই কৰাৰ যেতিয়া লগ ইন কৰিব তেতিয়া নিযুত মইনা আঁচনি স্কিম এটা এপ্লাই কৰিবলৈ আহিব, তাত এপ্লাই কৰিব আৰু কেয়াৰফুলি আপুনি আপোনাৰ অল ডিটেইলছবিলাক যিবিলাক ডিটেইলছ ইম্পৰ্টেণ্ট হয় এই ডিটেইলছবিলাক আপলোড কৰিব, লিখি দিব তাতে। আৰু আধাৰ অথেণ্টিকেশ্যনটো বাধ্যতামূলক হয়। ষ্টুডেণ্ট মাষ্ট কমপ্লিট আধাৰ অথেণ্টিকেশ্যন ডিউৰিং দ্য এপ্লিকেশ্যন প্ৰচেছ, মেক চিয়'ৰ ডেট দ্য আধাৰ ডিটেইলছ প্ৰভাইডেড আৰ কাৰেক্ট। তো ইয়াতে আধাৰ অথেণ্টিকেশ্যন কৰা হ'ব আপোনাক আৰু লগতে আপোনাৰ আধাৰটো মেক চিয়'ৰ ডেট আধাৰ ডিটেইলছ প্ৰভাইডেড আৰ কাৰেক্ট। তো যিটো আপুনি আধাৰ কাৰ্ড ডিটেইলছ দিছে এই আধাৰ কাৰ্ড ডিটেইলছটো যাতে কাৰেক্ট হয়। তো এণ্টাৰ বেংক একাউণ্ট ডিটেইলছ, প্ৰভাইড ইয়ৰ অ'ন বেংক একাউণ্ট ডিটেইলছ, দ্য বেংক একাউণ্ট শুড বি চিডেড উইথ ইয়ৰ আধাৰ নাম্বাৰ। তো ইয়াতে যিটো আপুনি বেংক একাউণ্ট প্ৰভাইড কৰিব সেইটো বেংক একাউণ্টটো আপোনাৰ বেংকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব লাগিব আৰু কেয়াৰফুলি এণ্টাৰ দ্য একাউণ্ট নাম্বাৰ এণ্ড IFSC ক'ড। তো ইয়াতে আপুনি কেয়াৰফুলি একাউণ্ট নাম্বাৰটো আৰু IFSC ক'ডটো লিখিব যাতে ভুল নহয়, ভুল হ'লে আপুনি বেলেঞ্চটো এমাউণ্টটো নাপাব। তো মেক চিয়'ৰ ডেট দ্য বেংক একাউণ্ট ইজ এক্টিভ এণ্ড কেপাবল অফ ৰিচিভিং DBT পে'মেণ্টছ। তো ইয়াতে যিটো আপুনি বেংক একাউণ্ট দিছে বেংক একাউণ্টটো এক্টিভ হৈ থাকিব লাগিব আৰু DBT মানে হ'ল ডাইৰেক্ট বেংক ট্ৰান্সফাৰ, এইটো কাৰণে কেপাবল হৈ থাকিব লাগিব। তো আপলোড বেংক ডকুমেণ্ট, তো আপলোড এ ক্লিয়াৰ এণ্ড ৰিডেবল স্কেন কপি ফটো অফ এনি ওৱান অফ দ্য ফলোয়িং, বেংক পাছবুক ফাৰ্ষ্ট পেজ শ্বয়িং একাউণ্ট ডিটেইলছ অৰ কেঞ্চেল চেক। তো ইয়াতে যিটো আপুনি বেংক পাছবুকখন আপলোড কৰিব এইটো মাষ্ট বি ভিজিবল হ'ব লাগিব। ভিজিবল মানে ক্লিয়াৰ হ'ব লাগিব যাতে আপোনাৰ একাউণ্ট নাম্বাৰটো ধৰিব পাৰে আৰু যদি চেক আছে আপুনি চেকো দিব পাৰিব। ইনশ্ব'ৰ ডেট দ্য একাউণ্ট হোল্ডাৰ্ছ নেম, একাউণ্ট নাম্বাৰ এণ্ড IFSC ক'ড আৰ ক্লিয়াৰলি ভিজিবল। তো ইয়াতে আপোনাৰ একাউণ্ট হোল্ডাৰ নেম আৰু একাউণ্ট নাম্বাৰ আৰু লগতে IFSC ক'ডটো ক্লিয়াৰলি ভিজিবল হৈ থাকিব লাগিব। To submit the application, carefully review all the information entered at the application. যেতিয়া আপুনি অনলাইনটো কৰিব তেতিয়া আপুনি এবাৰ ৰিভিউ কৰি চাবগৈ আপোনাৰ যিটো ডিটেইলছ দিয়া আছে ডিটেইলছবিলাক কাৰেক্ট আছে নে নাই। তো আফটাৰ কনফাৰ্মিং ডেট অল ডিটেইলছ আৰ কাৰেক্ট ছাবমিট দ্য এপ্লিকেশ্যন। যেতিয়া আপুনি অনলাইনটো কৰিব তেতিয়া আপুনি চেক কৰি চাব আপোনাৰ যিটো ডিটেইলছ দিয়া আছে ডিটেইলছবিলাক কাৰেক্ট আছে নে নাই। তো যদি কাৰেক্ট হয় তেতিয়াহ'লে ছাবমিট কৰি দিব এপ্লিকেশ্যন।
After successfully submission, an acknowledgement receipt will be generated. যেতিয়া আপুনি successfully submit কৰিব তেতিয়া acknowledgement এখন আহিব আৰু এই download and keep the acknowledgement receipt safely for future reference. তো যেতিয়া আপোনাক এখন acknowledgement receipt দিব এইটো প্ৰিণ্ট আউট কৰি ধুনীয়াকৈ ৰাখিব যাতে ভৱিষ্যতে কাম দিয়ে। Check your application status regularly. Students should log in the Darpan portal from the time to time to check the status of their application. যেতিয়া আপুনি অনলাইন এপ্লিকেশ্যন দৰ্পণ পৰ্টেলত কৰিব তেতিয়া আপুনি ৰেগুলাৰলি বাৰে বাৰে চেক কৰি থাকিব টাইম টু টাইম যাতে আপোনাৰ এপ্লিকেশ্যনটো ঠিক আছে নে নাই বা ৰিজেক্টেড আছে নে নাই। If an application is rejected or returned from correction, the student must check the reason for rejection and correct the required information documents, resubmit the application within the prescribed time. তো ইয়াতে আপোনাক চেক কৰি থাকিব কৈছে কাৰণ ৰিজেক্ট হ'ব পাৰে যদি আপোনাৰ ডিটেইলছবিলাক ভাল নহয় বা আপোনাৰ বেংক একাউণ্টবিলাক ভালকৈ ভিজিবল নহয় তেতিয়া ৰিজেক্টেড হ'ব পাৰে। ডেটছ ৱাই আপুনি চেক কৰি থাকিব মাজে সময়ে আৰু চেক কৰাৰ পিছত যদি আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্টেড হৈ যায় বা ৰিটাৰ্ণৰ কাৰণে আহি যায় তেতিয়াহ'লে কাৰেকশ্যনৰ কাৰণে আহি যায় তেতিয়া আপুনি চেক কৰিব কিহৰ কাৰণে ৰিজেক্ট হৈছে আৰু কিহৰ কাৰণে কাৰেকশ্যন কৰিব লাগে। তো কাৰেকশ্যন কৰাৰ কাৰেক্ট দ্য ৰিকুৱাৰ্ড ইনফৰ্মেশ্যন এণ্ড ডকুমেণ্টছ যদি আপোনাৰ কিবা ভুল হৈছে বা আপোনাৰ কিবা ইনফৰ্মেশ্যন ভুল হৈছে তেতিয়াহ'লে এইটো কাৰেক্টেড কৰি ল'ব আৰু ৰিছাবমিট কৰি দিব যেতিয়ালৈকে এপ্লিকেশ্যন প্ৰচেছটো চলি থাকিব। তো ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছ ফৰ ষ্টুডেণ্টছ এণ্টাৰ কাৰেক্ট এণ্ড জেনুইন ইনফৰ্মেশ্যন ইন দ্য এপ্লিকেশ্যন ফৰ্ম। তো ইয়াতে আপুনি আপোনাৰ কাৰেক্ট আৰু জেনুইন ইনফৰ্মেশ্যনটো দিব। চেক ইয়ৰ আধাৰ বেংক একাউণ্ট নম্বৰ এণ্ড IFSC কোড কেয়াৰফুলি বিফৰ ছাবমিশ্যন। তো আপুনি চেক কৰিব আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডটো আৰু IFSC কোডবিলাক ভাল হৈ আছেনে নাই এইবিলাক চেক কৰিব ঠিক আছেনে নাই। ইউজ এ বেংক একাউণ্ট লিংক এণ্ড চিডেড উইথ ইয়ৰ আধাৰ নাম্বাৰ। তো ইয়াতে আপুনি যিটো বেংক একাউণ্ট ইউজ কৰিব এইটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব লাগিব মানে মেপিং হৈ থাকিব লাগিব আৰু নহ'লে আপোনাৰ একাউণ্টত পইচাটো নোসোমাব। আপলোড এ ক্লিয়াৰ এণ্ড ৰিডেবল বেংক পাছবুক এণ্ড কেঞ্চেল চেক। তো ইয়াতে আপোনাৰ যিটো পাছবুক দিব সেইটো ভালকৈ ক্লিয়াৰ বা পঢ়িব পৰাকৈ হ'ব লাগিব আৰু আপুনি চেকবুকো দিব পাৰিব যদি ক্লিয়াৰ হয়। ডু নট শ্বেয়াৰ ইয়ৰ লগ ইন পাছৱৰ্ড পিন অৰ আধাৰ OTP উইথ এনি ওৱান। তো ইয়াতে যেতিয়া আপুনি লগ ইন কৰিব তেতিয়া লগ ইন কৰাৰ পাছত আপোনাৰ পিন নাম্বাৰ বা আধাৰ OTP আপুনি কাকো শ্বেয়াৰ কৰিবলৈ মানা কৰিছে। ডু নট ফৰগেট ডাউনলোড এণ্ড কিপ দ্য একনলেজমেণ্ট ৰিচিভ আফটাৰ ছাবমিশ্যন। তো যেতিয়া আপুনি অনলাইন কৰাৰ পাছত ৰিচিভ এখন পাব সেইটো ৰাখিবলৈ কৈছে সেইটো ৰখাটো যাতে ভৱিষ্যতে আপোনাৰ নিজৰ কামত আহে। কিপ চেকিং দ্য দৰ্পণ পৰ্টেল ৰেগুলাৰলি আনটিল ইয়ৰ এপ্লিকেশ্যন ইজ ফাইনেলি এপ্ৰুভ। যেতিয়ালৈকে আপোনাৰ এপ্লিকেশ্যনটো এপ্ৰুভ নহয় তেতিয়ালৈকে আপুনি বাৰে বাৰে চেক কৰি থাকিব। ষ্টুডেণ্টছ আৰ এডভাইজড টু কমপ্লিট দ্য এপ্লিকেশ্যন কেয়াৰফুলি এণ্ড উইথিন দ্য prescribed timeline to avoid rejection or delay receiving and benefit under নিযুত মইনা আঁচনি। ষ্টুডেণ্টছ আৰ এডভাইজ আৰু ইয়াতে নটিচ দিয়া আছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। তো অনলাইন এপ্লিকেশ্যন ফ্ল' চাৰ্ট ফৰ ষ্টুডেণ্টছ। তো ইয়াতে দৰ্পণ পৰ্টেল দিয়া আছে আৰু ইয়াতে কেনেকৈ কৰিব লাগে সেইবিলাক দিয়া আছে। ষ্টাৰ্ট অ'পেন দৰ্পণ পৰ্টেল তো ক্লাছ 11 মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ এণ্ড 6 ডিজিট পিন নাম্বাৰ আৰু লগতে ক্লাছ 12 ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ডেট অফ বাৰ্থ ডিফল্ট পাছৱৰ্ড। চিলেকশ্যন স্কেম ফাৰ্ষ্ট আপুনি এপ্লাই কৰিব লাগিব আৰু আপডেট ডিটেইলছ কৰিব লাগিব আৰু 3 নম্বৰ আধাৰ অথেণ্টিকেশ্যন কৰিব লাগিব আৰু 4 নম্বৰ এণ্টাৰ ইয়ৰ অ'ন আধাৰ চিডেড বেংক একাউণ্ট নাম্বাৰটো দিব লাগিব আৰু আপলোড বেংক ডকুমেণ্ট আপলোড ক্লিয়াৰ বেংক পাছবুক ফাৰ্ষ্ট পেজ অৰ কেঞ্চেল চেক ৰিভিউ এণ্ড ছাবমিট। তো ইয়াতে ভালকৈ ফৰ্মবিলাক চাই মেলি আপুনি ৰিভিউ কৰিব আৰু ছাবমিট কৰি দিব আৰু একনলেজমেণ্টটো প্ৰিণ্ট আউট কৰি ৰাখিবলৈ নাপাহৰিব আৰু লগ ইন ৰেগুলাৰলি সেইটো আপোনাক অলৰেডি জনাই দিয়া আছে আৰু এইটো কেইটামান ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিয়া আছে। এণ্টাৰ অনলি কাৰেক্ট এণ্ড জেনুইন ইনফৰ্মেশ্যন এইবিলাক অলৰেডি পঢ়ি দিয়া হৈছে আগতে। তো আজিলৈ ইমানেই আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব আৰু যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব যাতে মোকো অলপ হেল্প কৰে আৰু লগতে ওচৰত থকা যিটো বেল হয় বেলটো টিপি দিব যাতে আপোনাৰ ওচৰত এনেকুৱা নটিফিকেশ্যনবিলাক অতি সোনকালে আপোনাৰ ওচৰত পায়। তো আজিলৈ আহোঁ ভিডিঅ'টো ইমানতে সামৰোঁ। তো ধন্যবাদ।